টু বেক মাই ইউটিউব চেনেল। মই এতিয়া মৰ্ণিঙত অলপ ওলাই আহিছোঁ। চাৰিটা বজা নাছিলে, 5টা 5:30 ওলাই আহিছোঁ আৰু ওলাই আহিলোঁ। অলপ দেৰি হ'ল আৰু তাৰপিছত ইমান ধুনীয়া লাগিছে আজি। মানে মই মাছ আনিব গৈছিলোঁ হা। তাৰপিছত মাছটো মই মানে কি হ'ল, তাত পানীয়ে শেষ হোৱা নাই। মই তাকে 3-4 দিনমান হ'ল বোলো মই শাল মাছ খাম হয় মানে শাল মাছ আনিম বুলি গ'লোঁ। আৰু লোকেল মাছ মানে নদীতে সিঁচা মানে খাবলৈ বহুত মজা ন। তো মই তাকে মানে আনিবলৈ গ'লোঁ। তাৰপিছত মই বোলো পানীহে শুকোৱা নাই, কিনো আনিম হয়। তাৰপিছত মই নানিলোঁ আৰু সুদাই গুচি আহিলোঁ আৰু তাৰপিছত আৰু বাগানৰ মাজত আৰু গৈ আছোঁ ন। তাৰপিছত ইমান ধুনীয়া কুঁৱলী পৰি আছে। তাৰপিছত ঠাণ্ডা লাগিছে। তাৰপিছত একদম আমাৰ কোনোবা এটা ধুনীয়া মই আকৌ ওলাইছা, সদায় মৰ্ণিঙত ওলাই চাবা নি কোনে হয়। এইটো চোৱা কি ভাল লাগিছে নাই? ভাল লাগিছে। এইটো চাবলৈ মোৰ বহুত মজা লাগে। একদম চাহ বাগিচাৰ মাজত আছোঁ মই, দেখিছে কিমান মজা। ভাল লাগিছে নাই? ইয়াত আহিব কোনোবা কেতিয়াবা ফটো উঠাবলৈ দেই। আৰু খবৰ খাতি আপোনালোকৰ ভালে আছে? কিমান মজা শুৱনি জেগা। ময়ো গৈ আছোঁ খোজকাঢ়ি। জোতাযোৰ পিন্ধিছোঁ হয়, আৰু কি কয় ঠাণ্ডা লাগিছে ন, জোতাযোৰ পিন্ধিবই লাগিব ন। তাৰপিছত এতিয়া যাম আৰু ঘৰত যাম। ঘৰত গৈ আৰু কি কৰোঁ, মইতো ঘৰত বেটাক কৈ আহিলোঁ যে মই মাছ আনিব যাওঁ দেই। তাৰপিছত মাছ এবাৰ নাপালোঁ। এতিয়া কৰিব কি? তাৰপিছত এইকেইটা আৰু দেখিছে নাই? এতিয়া গৈ মেলি সুন্দা খাব লাগিব। ৰুটি চুটি বনাই মেলি আৰু ধুনীয়াকৈ খাম আৰু এতিয়া নাপালোঁ যদি আৰু কি কৰিবা হয় নাই? মোৰতো এইটো বহুত প্ৰিয় শস্যটো হয়। দেখিছেনে কিমান মজা? একদম ৰঙৰ চোৱা যোনটো ওলাব আৰু মজা লাগে হয় নাই কোৱাচোন? মই আপোনালোকৰ ব্লগ দিবই পৰা নাই আকৌ। মই একদম সময় পোৱা নাই। মই ভিডিঅ' বনাবলৈ একদম মানে যে সময় পোৱা নাই। কামে মানে কি ক'বা, একদম মানে ভিডিঅ' বনাবলৈ পৰাই নাই। আপোনালোকে গাইজ বেয়া চেয়া নাপাব। মই যে আপোনালোকক ভিডিঅ' বনাই দিমগৈ, আপোনালোকে চাব দেই। আৰু আমাৰ এইটো ডঙৰচুক ৰাস্তাটো হয়। এইটো ডঙৰচুক যায় আমাৰ এইটো। এইপিনে মই গৈ আছোঁ, আমাৰ ৰাস্তাটো এইটোৱে হয়। মই ঘৰলৈ গৈ আছোঁ আৰু তাৰপিছত এইপিনে মোৰ আৰু ব্লগ এটা পাব আপোনালোকে ব্লগ এটা পাব। মই হেৰিলৈ যামতো, আপোনাৰ অৰুণাচল গৈ আছোঁ মই। আৰু তোমাৰ 4 জানুৱাৰীত যাম। 4 জানুৱাৰী নে 5 জানুৱাৰী মানে সেইটোৰ ভিতৰতে যাম আৰু মানে আপোনালোকক ধুনীয়া ব্লগ দিম। আৰু কেনেকুৱা কি আপোনালোকক দেখাম আৰু চবকে। 5 তাৰিখে অৰুণাচল গৈ আছোঁ, পিকনিক গৈ আছোঁ মানে। তাৰপিছত সেইপিনে দেখাম আৰু দেই, ধুনীয়া কেনেকুৱা কি জেগা। তাৰপিছত কি খালোঁ কি নাই, কেনেকুৱা জেগা ন, কিহত গ'লোঁ। বাছতে যাম বাৰু দেই। চব মোৰ লগৰকেইটা আছে আৰু লগৰকেইটাৰ লগতে যাম আৰু তাৰপিছত তাতে ব্লগ এটা দিম আৰু গম পাইছা। আপোনালোকক চবকে দেখাম মোৰ ব্লগ। তাৰপিছত মইতো যথেষ্ট মানে আমাৰ কি আৰু মানে আছোঁ আৰু ধুনীয়াকৈ ন। তাৰপিছত আমাৰ একদম শুকান গছ এজোপা আছে চাবা নি, কিমান ডাঙৰ। একদম একদম বহুত দিনৰ পৰা একদম শুকাই গৈছে গছজোপা। এইটো শিমলু বুলি কয় এইটো আৰু একদম শুকান হৈ আছে। এইটো নজ্বলাই বোলে ঘৰত দেই। তাৰপিছত আমি মানে ভাবিছিলোঁ আৰু কাটিম বুলি গছজোপা। তাৰপিছত আৰু এইটোতো হেৰি কি বুলি কয়, শিমলু গছজোপা নজ্বলাই বোলে দেই। সেইকাৰণে আৰু বোলো নাই নেকাটো, সেনেকুৱাকৈ কটা নাই হোৱা গম পাইছা নাই। ঠিক আছে দিয়া, মই অলপ আগলৈ গৈ মেলি কিবা দেখাম আৰু ঘৰত কি বনে কি নাই সেইবিলাক দেখাম দেই। ঠিক আছে।